ছবছৰীয়া অসম আন্দোলন চুক্তি হ'ল 39 বছৰ পাৰ হৈ 40 বছৰ ধৰি দিলে 45 বছৰ এটা জাতিয়ে সংগ্ৰাম কৰি আহিছে আৰু সেই কাৰণে আমি পুনৰ ক'ব খোজো কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ভাৰতবৰ্ষৰ এনে কোনো ৰাজ্য নাই যি ৰাজ্যত সেই ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে 860 গৰাকীয়ে প্ৰাণ দিবলগীয়া হৈছে হাজাৰ হাজাৰ নিৰ্যাতিত হ'বলগীয়া আছে অসমৰ কোনো ভাৰতবৰ্ষৰ কোনো ৰাজ্য নাই আৰু সেই কাৰণে আমি পুনৰ ক'ব খোজো ভগৱানৰ পৰা যে অসমৰ জনসাধাৰণে 860 সংখ্যা হিচাপে লোৱা নাই অসমৰ খিলঞ্জীয়া মানুহে গভীৰ উপলব্ধিৰে 860টা জীৱন আৰু এইভাবে 860টা জীৱন আমাৰ ভৱিষ্যতৰ কাৰণে বিসৰ্জন দিলে এই 860জন জাতীয় শ্বহীদৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু পুনৰ আমি সংকল্প লৈছো যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ এইখন অসম আমাৰ হয় অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰে গঠিত খিলঞ্জীয়া মানুহৰ এখন অসম ইয়াত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ থাকিব লাগিব বহুতো বিদেশী হিন্দুৱে হওক বা মুছলমানে হওক ছাত্ৰ সন্থাৰ দৃষ্টিভংগী অসমৰ খিলঞ্জীয়া মানুহৰ দৃষ্টিভংগী একদম স্পষ্ট 71 চনৰ আগত হিন্দু মুছলমান থাকিব 71 চনৰ পিছত হিন্দু মুছলমান যাব লাগিব একদম স্পষ্ট কথা কিন্তু অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব এইখন অসম আমাৰ হয় বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ এইখন অসম হয় ভগৱানবাসী ৰাইজক বিদেশী নাগৰিকৰ প্ৰৱৰ্তনৰ কথা নতুনকৈ ক'বলগীয়া একো নাই আপোনালোকে দেখিছে জানিছে আৰু অসমৰ ৰাইজক বাদ দেখুৱাইছে আগ্ৰাসনে কি হয় এই কথা ভগৱানবাসী ৰাইজে অসমৰ ৰাইজক বাদ দেখুৱাই দিছে আৰু সেইকাৰণে ক'ব খোজো খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব এইখন অসমত থাকিব লাগিব সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ আমাৰ হাতত থাকিব লাগিব আৰু যেতিয়ালৈকে ফলাফল পোৱা নাযাব তেতিয়ালৈকে ছাত্ৰ সন্থা আমি ক্ষান্ত নহ'ম কৈ থকা কথাবোৰ সঁচা বুলি প্ৰমাণ হৈছে মুকলি কথাও সভাত এইবোৰ কথা পাতি নেকি কৈ থকা কথাবোৰ এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈছে 860 গৰাকী শ্বহীদে প্ৰাণ দিলে কাৰ কাৰণে অসমীয়া খিলঞ্জীয়া মানুহৰ কাৰণে নহয় দেশৰ কাৰণে ভাৰত পাকিস্তান সীমান্ত কেন্দ্ৰই সিল কৰে যুদ্ধকালীনভাৱে আমাৰ 268 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্ত খোলা থাকে এটা অবৈধ বাংলাদেশী লগে লগে মৌলবাদী কমাইছে অসম আৰু উত্তৰাঞ্চলৰ মৌলবাদী কেম্প হৈছে আৰু মৌলবাদী অসম আৰু উত্তৰাঞ্চলৰ দেশৰ বিভিন্ন প্ৰান্তত এতিয়া হিচৰিত হৈ গৈছে এই কথা অসমৰ ভগৱানবাসী ৰাইজে কোৱা নাই ছাত্ৰ সন্থাই কোৱা নাই অসমৰ ৰাইজে কোৱা নাই এইটো চৰকাৰে কৈছে যে মৌলবাদী কমাইছে কেম্প হৈছে অপাৰেশ্যন কিয় নচলে কিয় উৎখাত কৰিবলৈ ব্যৱস্থা নকৰে অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী শক্তিক পুলিয়ে পুখাই উৎখাত কৰিবলৈ অভিযান চলাওক আজি ভগৱানৰ পৰা আমি কেন্দ্ৰীয় অসম চৰকাৰক ক'ব খোজো দেশক যদি ভাল পায় অসম মাটিক যদি ভাল পায় অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পুখাই উৎখাত কৰিবৰ কাৰণে শীঘ্ৰে অভিযান আৰম্ভ কৰক